আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি লকডাউনৰ মাজত ঈদ উল ফিতৰৰ নামাজ কেনেকৈ সম্পন্ন কৰা যায় এই বিষয়টো অতিকৈ চৰ্চিত হৈ পৰিছে। ইতিমধ্যে ইছলামৰ বিভিন্নজন বিশেষজ্ঞই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰেই হওক বা অন্য কোনো মাধ্যমেৰেই হওক আপোনালোকৰ সন্মুখত অৱগত কৰিছেই। আমি সকলোৱে জানো যে ইছলাম ধৰ্ম এটি জীৱন ব্যৱস্থা হয়। গতিকে ইছলামত বৰ্তমান এই সময়খিনিত কেনেকৈ ঈদৰ নামাজ সম্পন্ন কৰা যায় তাক এটা বিকল্প দিছে আৰু সেই বিকল্পবিলাক মানুহে বিভিন্নজনে দাঙি ধৰিছে। তথাপিও মই ক'ব বিচাৰিছোঁ যে এই সময়খিনিত আমাৰ ইছলাম ধৰ্ম তথা ইছলাম ধৰ্মৰ যিবিলাক বিশেষজ্ঞ তেখেতসকলে যেনেকৈ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবলৈ কৈছে আৰু প্ৰশাসনে যিবিলাক নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ মাজত আমি সকলোৱে ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবৰ কাৰণে একবদ্ধ আৰু দায়বদ্ধ হোৱা একান্তই প্ৰয়োজন। এইটো কথা নিশ্চিত হৈ পৰিছে যে ঈদ উল ফিতৰৰ নামাজ সোমবাৰৰ দিন ঈদ উল ফিতৰৰ নামাজ অসমত অনুষ্ঠিত হ'ব বা ভাৰতবৰ্ষত অনুষ্ঠিত হ'ব। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক ঈদ উল ফিতৰৰ কাৰণে নতুন কাপোৰ পৰিধান কৰাটো চৰ্ত নহয়। ঈদ উল ফিতৰৰ কাৰণে আপোনাৰ ওচৰত বা মোৰ ওচৰত যিখিনি কাপোৰ আছে সেই কাপোৰখিনিৰ ভিতৰত যিযোৰ কাপোৰ অতিকৈ উমদা অৰ্থাৎ বেহতৰ ভাল শ্ৰেষ্ঠ সেই কাপোৰটো ভালকৈ ধুই মেলি পৰিধান কৰক। আজি দেখা গৈছে বিভিন্ন অঞ্চলত মানুহে ঈদৰ বজাৰ কৰিবৰ কাৰণে বজাৰবিলাকত ভিৰ কৰিছে। ছ'চিয়েল যিটো ডিষ্টেঞ্চিং এইটো নাইকিয়া কৰিছে। চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনা সেইবিলাক মানি চলিবলৈ টান পাইছে। আপোনালোকে কেতিয়াও ভুল নুবুজিব, ইছলামত বিশৃংখলা নাই। ইছলামে শৃংখলাবদ্ধতা শিকাইছে আৰু ইছলামত এইটো কথাও শিকাইছে যে যিখন দেশত আপুনি বসবাস কৰিব সেইখন দেশৰ নিয়ম কানুন মানাটো হৈছে আপোনাৰ কাৰণে ৱাজিব জৰুৰী। গতিকে মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজৰ ওচৰত, ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ ওচৰত, আপোনালোকে এই সময়খিনিত চৰকাৰক সঁহাৰি জনাওক। চৰকাৰৰ যিবিলাক নীতি আৰু নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি চলক যাতে ৰাইজে উচ্ছৃংখল আৰু বিশৃংখলৰ পৰিৱেশৰ সৃষ্টি নকৰে। তাৰ বাবে মই ৰাইজৰ ওচৰত আবেদন কৰিছোঁ। আৰু ঈদৰ নামাজ কেনেকৈ আদায় কৰিব লাগে সেই সম্পৰ্কে ইতিমধ্যেই বিভিন্নজনে মত পোষণ কৰিছে, দাঙি ধৰিছে। তথাপিও মই কৈছোঁ যে ঈদৰ নামাজৰ কাৰণে 4জন ব্যক্তি হোৱা চৰ্ত ইমামক লৈ। আৰু যদি 4জন ব্যক্তি নাথাকে বা 3জন ঘৰত 2জন ব্যক্তি পৰিয়াল থাকে তেনেহ'লে মাছলাত আহিছে সেইজন ব্যক্তি ঈদৰ নামাজটো ৱাজিব। গতিকে পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ঈদৰ নামাজ আদায় কৰিব তেখেতে নোৱাৰিব, যিহেতু চৰ্ত সাপেক্ষে 4জন লাগে। তেনেকুৱা পৰিস্থিতিত বিকল্প হৈছে 4 ৰাকাত শাস্ত্ৰৰ নামাজ। যেনেকৈ আমি 4 ৰাকাত নফল নামাজ আদায় কৰোঁ তেনেকৈ 4 ৰাকাত নামাজ পঢ়ি লওক, নামাজ আদায় কৰি লওক। তাত সৱাব পাব, কিন্তু সেইটো ঈদৰ কাজা নহ'ব। মাছলাত আহিছে সেইটো ঈদৰ কাজা নহ'ব, কিন্তু আপুনি সৱাবৰ পৰা বঞ্চিত নহ'ব, সৱাব পাব। গতিকে যিবিলাকৰ 4জনৰ ব্যৱস্থা নাথাকে, 4জন 5জনৰ ব্যৱস্থা নাথাকে সেইসকল ব্যক্তি অকলশৰীয়াকৈ নিজ নিজ ঘৰত নফল নামাজ আদায় কৰি লওক আৰু গোটেই বিশ্ব জাহানৰ কাৰণে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে দোৱা কৰক যাতে এই সংকীৰ্ণ সময়খিনি গুচি গৈ যাতে আকৌ স্বাভাৱিক অৱস্থালৈ আহে, যাতে ক'ভিড-19ৰ যি সংক্ৰমণ এই সংক্ৰমণৰ পৰা বাচিবৰ কাৰণে গোটেই বিশ্ববাসীৰ কাৰণে দোৱা কৰক। গতিকে আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজৰ ওচৰত যে আপোনালোকে সেইদিনাখন ঘৰতেই থাকক, যে সেইদিনাখন কোনো কাৰোৰ লগত হাত নিমিলাব, মুছাফা নকৰিব, মোৱা নিকা নকৰিব, গলে গলে নিমিলাব।
আপোনালোকে যদি কাৰোবাক ঈদৰ সম্ভাষণ জনাব বিচাৰিছে, শুভেচ্ছা জনাব বিচাৰিছে, তেনেহ'লে নিজ নিজ ঘৰৰ পৰা ফোনৰ জৰিয়তে আপোনালোকে ঈদৰ শুভেচ্ছা জনাওক। কিন্তু সেইদিনাখন ৰাস্তাই ঘাটে অলিয়ে গলিয়ে আপোনালোকে ভিৰ ভাৰ নকৰিব, মানুহৰ মাজত বিশৃংখলাৰ সৃষ্টি নকৰিব, ইছলাম ধৰ্মটোক কলংকিত নকৰিব। ইছলামে যেনেকৈ শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ কৈছে তেনেকৈ বজাই ৰাখিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। তো মই অসমবাসী ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ ওচৰত এইটো আবেদন কৰিছোঁ যে সেইদিনাখন আপোনালোকে মনে মনে চুৰি কৰি, প্ৰশাসনক চুৰি কৰি, মানুহক গম নোপোৱাকৈ কোনো অঞ্চলত কোনো ঠাইত কাৰোৰ ঘৰত 4জন 5জনতকৈ বেছি আপোনালোকে নমাজ আদায় নকৰিব। যে বহু মানুহে মনতে ভাবি আছে যে সেইদিনাখন আমি ৰাতিপুৱা 7টা বজাৰ আগতেই, হয়তো আমি পুলিচ নহাৰ আগতে, প্ৰশাসন নহাৰ আগতে মানুহে দেখা নোপোৱা অৱস্থাত আমি 20জন 25জনে নামাজ আদায় কৰিম। তো আপোনালোকে মনত ৰাখিব, যদি আপোনালোকৰ জীৱনটো বাচি থাকে তেনেহ'লে অনাগত দিনবোৰত আপোনালোকে এনেকুৱা আৰু ঈদৰ বহু দিন পাব। আল্লাই যদি আপোনালোকক হায়াত দিয়ে তেনেহ'লে আগন্তুক এনেকৈ ঈদৰ নমাজ একত্ৰিত হৈ পঢ়িবলৈ আপোনালোকে বহুতো সুবিধা পাব। গতিকে আপোনালোকে ভুল নকৰিব যে মনে মনে প্ৰশাসনক চুৰ কৰি কাৰোবাৰ ঘৰত হওক বা কোনোবা স্থানত হওক আপোনালোকে অকল মনে মনে বেছি মানুহ গোট খাই আপোনালোকে নমাজৰ ব্যৱস্থা নকৰিব। যেনেকৈ প্ৰশাসনে আমাক নীতি আৰু নিৰ্দেশনা দিছে, সেই নীতি আৰু নিৰ্দেশনাৰ মাজত আপোনালোকে নামাজ আদায় কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু আপোনালোকে বজাৰ কৰিবৰ কাৰণে ঘৰৰ পৰিয়ালবৰ্গৰ কাৰণে যিবিলাক ঈদৰ খুচি মনাব বিচাৰিছে, যি বজাৰ কৰিব বিচাৰিছে, এইবেলি আপোনালোকে তেনেকুৱা নকৰি, বজাৰ নকৰি যিসকল গৰীব, অন্নৰ কাৰণে যিসকলে হাহাকাৰ হৈ পৰিছে, বৰ্তমান পৰিস্থিতিত মানুহ দিশহাৰা হৈ গৈছে, তেনেকুৱা স্থানত তেনেকুৱা ব্যক্তিসকলক তেনেকুৱা পৰিস্থিতিত আপোনালোকে কি কৰক, নিজৰ সামৰ্থ্য অনুযায়ী আপোনালোকে মানুহক সেই কাপোৰ কানি লোৱা যিখিনি আপোনালোকৰ অৰ্থ বা যিখিনি টকা পইচা সেইখিনি গৰীব মানুহক সহায় কৰক। সেই গৰীব মানুহৰখিনিৰ দিলত শান্তি পাব, সেইটো ঈদৰ কাপোৰতকৈ শ্ৰেষ্ঠ হ'ব। গতিকে মই বিশেষ আৰু ক'বলৈ নাযাওঁ যে অসমবাসী ৰাইজৰ ওচৰত এটাই আবেদন যে ইছলামে যেনেকৈ আমাক বিকল্প দিছে, ইছলাম শৃংখলাবদ্ধতা ইছলামে আমাক শিকাইছে। ইছলাম মানে জীৱন ব্যৱস্থা, ইছলাম মানে হ'ল শৃংখলাবদ্ধতা, ইছলাম মানে হ'ল দায়বদ্ধতা। আমি দেশখনৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, দেশৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে যিখিনি আমাৰ দায়বদ্ধতা আছে সেই দায়বদ্ধতাখিনি আপোনালোকে বজাই ৰাখক। এইখিনি কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা মই বিদায় লৈছোঁ।